गासैबो बर' माहारिनि सुबुंफोरनि मदद हेफाजाब होनायखौ मान होनानै दिनै जिहेतु लामाखौ बेखेवनाय जागोन आरो दिल्लीयाव बिथांनि मुसुखाखौ होनाय जागोन आरो जोंहा गोथौ फोथायनाय दङ बयनिबो हेफाजाबाव दुलाराय बर' फरायसा आफादनि मेंनो रोङै हाबा मावनायनि गेजेरजों कार्यसূचीत आमार सन्मानीय অসম সরকারের ক্যাবিনেট মন্ত্রী নন্দিতা গারলুসা বাইদেউ ডাঙৰীয়া উপস্থিত হৈছে আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বিটিআৰ গভৰ্ণমেণ্টৰ সহযোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যি আজি ৰাস্তা ইনগৰেশ্যন কৰিবলৈ গৈ আছে 4 বজাত বিয়লি গতিকে তাৰ কাৰণে আমি ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ গভৰ্ণমেণ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছো But today on his death anniversary that the road is being named after him in New Delhi is a significance to the peace accord that has been taken on. I would have to Baukhats kade jini Boroni berekli bu kananga agitation chahi Boro community ke skang halang mane hajai babasain 31st March 1956 Siba basain jini 1st May और ये बुदों मानी हिसाबा माइथी बिशी बुदों खाबो एप्सु long live जों सिबिगोन बड'फाखौ जों लागोन बड'फानि लामाखौ बड'फा उपेन्द्रनाथ ब्रह्মৰ আজি মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা থুলুংগাফুৰি দতমা যি ঠাইত তেওঁক সমাজ যি ঠাইত তেওঁক ৰখা হৈছিলে আজি অনুষ্ঠানৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আমাৰ হাফ ফ্লেগ উৰুৱা কাৰ্যসূচী হৈ গৈছে তাৰপিছত আমাৰ তেখেতৰ সমাধিস্থলত আমাৰ ফ্লোৰেল ট্ৰিবিউট আছিলে সেইটো ইতিমধ্যে হৈ গৈছে তাৰপিছত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি ষ্টেচু তাতো আমাৰ ট্ৰিবিউট কৰা হৈছে সেই কাৰ্যসূচীও হৈছে আৰু আমি সুখী হৈছোঁ দতমাবাসী হিচাপে আৰু নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে সমূহ বড়ো ৰাজ্যৰ হৈ আজি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰলুসা বাইদেউ ৰাতিপুৱাৰ যিখিনি কাৰ্যসূচী আছে সকলো কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বহু ছাত্ৰ ছাত্ৰী এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আমাৰ ভাল লাগিছে বহু ইণ্টেলেকচুৱেল বহু বুদ্ধিজীৱী অঞ্চলৰ বা বহু গভৰ্ণমেণ্টৰ বা অফিচিয়েল সকলৰ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই মৃত্যু বাৰ্ষিকী দিৱস এটা স্মৰণীয় দিন হিচাপে আজি এটা হিষ্ট্ৰিক বুৰঞ্জী দিৱস হিচাপে পালন কৰা হৈ থাকিব কাৰণ আজি এটা মুহূৰ্ত দিন কাৰণ থুলুংগাফুৰি দতমাত তেওঁৰ মৃত্যু দিৱসটো যিদৰে পালন কৰা হৈছে ঠিক একেদৰেই আজি ভাৰত চৰকাৰে তেওঁক গণ্য কৰিছে ভাৰত চৰকাৰে ৰেছপেক্ট প্ৰদান কৰিছে অসম চৰকাৰে তেওঁক সন্মান প্ৰদৰ্শন কৰিছে আৰু বিটিআৰ গভৰ্ণমেণ্টক সন্মান দিছে যেহেতু আজি ভাৰতৰ ৰাজধানী দিল্লী নতুন দিল্লীত তেওঁৰ নামেৰে এটা পথ প্ৰায় 1 কিলোমিটাৰ দীঘলীয়া পথ কৈলাশ কলনীত আজি ইনগৰেশ্যন কৰা হ'ব নিউ দিল্লীত আৰু লগতে তেওঁৰ প্ৰতিমূৰ্তি এটা তাতে ইনগৰেশ্যন কৰা হ'ব সেইটো আমি সকলো বড়ো জাতিৰ কাৰণে আৰু অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয় मिथिंगानि खैफोदाव नोंनिनो अननायजों सोरखिनो हाथों आफाखौ The death anniversary of late Upendranath Brahma. We are here representing the state government and it is a very fortunate day today as in the name of late Bodofa. A road is being named in Delhi. This is a recognition which being from a Boro community tribe getting a name in the status of a national is one of the achievement which we can see under the present government. Dotoma being a village where he had all throughout his life the aspirations of the people of Dotoma are as much like all the people of Boro. With the present scenario that on today's specific day, like any other day, this being one of the most specific history of the Boros that will be in the national platform. Thank you so much. We are remembering him on this day, especially non-violence और सब कम्युनिटीज़ और एकेलगे जोड़ी जुआर एक जो प्रोसेस था
that is what we are. We hope that all the younger generations follow his selflessness and his continuous selfless dedication for the cause of the people in Korea. তো এইটো আমি এইটো কাৰণে গভৰ্ণমেণ্টে আমাক পঠাইছে ইয়াতো দিল্লী দুটা জেগাতে আমি চেলিব্ৰেশ্যন কৰি আছোঁ এণ্ড তেখেতৰ স্পিৰিটটো আমি আজি we want the youth to again remember and be dedicated as he was for the development of this nation. Para parlang tengapa o bongo sai